নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 2 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। যিবোৰ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ, মাজত মাত্ৰ আৰু 48 ঘণ্টা বাকী আছে নিৰ্বাচনৰ ফলাফলৰ বাবে। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা, 48 ঘণ্টাৰ পিছতেই অসমৰ নতুন মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। বিজেপিক ওপৰাই কংগ্ৰেছে দিছপুৰ দখল কৰিব বুলি মন্তব্য ৰকিবুল হুছেইনৰ। ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পোল। মাত্ৰ 40খন আসনহে পাব বিজেপি দলে। 2021ত মুখ্যমন্ত্ৰীয়ে 100খন সিট পাব বুলি কৈছিল, কিন্তু পাইছিল কেৱল মাত্ৰ 60খন সিট। আৰু 26ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। 48 ঘণ্টাৰ পিছত অসমৰ পৰা বিদায় ল'ব হিমন্ত বিশ্ব শৰ্মাই। 48 ঘণ্টাৰ পিছত অসমৰ নতুন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে গৌৰৱ গগৈ। এই ডাঙৰ দাবী কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। 4 মে তাৰিখে কি হয় সেয়া হৈ পৰিব স্পষ্ট। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সন্মুখত 4 মে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক। গুৱাহাটীলৈ আজি তলব কৰা হৈছে নিৰ্বাচনী দায়িত্বত থকা সকলো কংগ্ৰেছ নেতাক। আজি হোটেল ৰত্নাৱলীত অনুষ্ঠিত হ'ল কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠক। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। নিৰ্বাচনৰ ফলাফলক লৈ এই বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ, পশ্চিম বংগত সংঘটিত হৈ আছে ইটোৰ পাছত সিটো ভয়ংকৰ ঘটনা। বিজেপিয়ে ইভিএম টেম্পাৰিং কৰাৰ অভিযোগ। ফলাফল ঘোষণাৰ পূৰ্বে ইভিএমক লৈ মুঠতে পশ্চিম বংগত ভয়ংকৰ মাৰপিট। বিজেপিয়ে ইভিএম টেম্পাৰিং কৰাৰ সন্দেহ মমতা বেনাৰ্জীৰ। ষ্ট্ৰং ৰুমৰ বাহিৰত 24/7 তদাৰকীৰ নিৰ্দেশ। নিশা এটা ষ্ট্ৰং ৰুমত এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ। আৰু আনকি এই ষ্ট্ৰং ৰুমটো পহৰা দিবলৈ খুদ মমতা বেনাৰ্জীয়ে পহৰা দিছে। মমতা বেনাৰ্জীৰ উপস্থিতিৰ লগে লগে উত্তপ্ত হৈ পৰে পৰিস্থিতি। যোৱা 2টা দিনৰ পৰা পশ্চিম বংগত ইখনৰ পিছত সিখন ঠাইত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে। মমতা বেনাৰ্জীৰ ফালৰ পৰা কোৱা হৈছে, বিজেপি আৰু মোদীয়ে গম পাইছে যে পশ্চিম বংগত তেওঁলোক বেয়াকৈ হাৰিব, সেয়েহে ইভিএম টেম্পাৰিং কৰিবলৈ এতিয়া চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। মুঠতে পশ্চিম বংগত এতিয়াও হিংসাত্মক ঘটনা অব্যাহত আছে। আৰু আনফালে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় বিষয়া নিয়োগ কৰিবলৈ দিয়া হ'ব। সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ভোট গণনাত নিয়োগ কৰা বিষয়াৰ বিৰুদ্ধে এই আবেদন দাখিল। প্ৰতিখন গণনা টেবুলত এজনকৈ কেন্দ্ৰীয় বিষয়া নিয়োগৰ নিৰ্দেশ। কেন্দ্ৰীয় কৰ্মচাৰী নিয়োগৰ বিষয়ত খৰ্গহস্ত মমতা বেনাৰ্জীৰ। বিজেপিয়ে ইভিএম খেলিমেলি কৰাৰ ভয়ত টোপনি কৰিছে মমতাৰ। নিৰ্বাচন আয়োগৰ সিদ্ধান্ত পোনে পোনে সৰ্বোচ্চ ন্যায়ালয়লৈ টিএমচি। গণনা টেবুলত ছুপাৰভাইজাৰ ৰূপত কেন্দ্ৰীয় কৰ্মচাৰী নিয়োগৰ নিৰ্দেশনা। শীঘ্ৰেই ন্যায়ালয়ক শুনানিৰ বাবে আবেদন টিএমচিৰ। আজি সৰ্বোচ্চ ন্যায়ালয়ে টিএমচিৰ আবেদনত দিব শুনানি। এই বিষয়ত কলকাতা উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল মমতা বেনাৰ্জীৰ টিএমচি দলে। কলকাতা উচ্চ ন্যায়ালয়ে স্পষ্ট ৰূপত টিএমচিৰ কৰিছে বিৰোধিতা। কাউণ্টিং ষ্টাফ নিয়োগৰ দায়িত্বত সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ। নিয়ম মতে কাউণ্টিং ষ্টাফ কেন্দ্ৰৰ ৰাজ্য 2 ঠাইৰ পৰা ল'ব পাৰে। গণনা প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যেই কেইবাটাও নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। কলকাতা আদালতে টিএমচিক আশ্বাস প্ৰদান কৰি আবেদন খাৰিজ কৰে, কিন্তু তাৰ পিছতেই উচ্চ ন্যায়ালয়ত এতিয়া আবেদন দাখিল কৰিছে মমতা বেনাৰ্জীয়ে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছতেই মূল্য বৃদ্ধি পাইছিল গেছ চিলিণ্ডাৰ আৰু অন্যান্য বস্তুৰ। তাৰ পিছতেই গৌৰৱ গগৈ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। নিৰ্বাচনী ৰেখাই শেষ, মূল্যবৃদ্ধিৰ প্ৰকৃত সময় এতিয়া আৰম্ভ হৈছে। ই কেৱল মূল্যবৃদ্ধি নহয়, ই হৈছে মোদী ডাঙৰীয়াৰ আত্মসমৰ্পণ নীতিৰ ফল। এইদৰে মূল্যবৃদ্ধিৰ বিষয়ক লৈ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু আনফালে মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আগতে কৈছিলোঁ নিৰ্বাচনৰ পিছত মূল্যবৃদ্ধিৰ উত্তাপ আহিব। প্ৰথমে গেছৰ ওপৰত ষ্ট্ৰাইক, পৰৱৰ্তী সময়ত পেট্ৰল ডিজেলৰ ওপৰত ষ্ট্ৰাইক। একেদিনাই বাণিজ্যিক চিলিণ্ডাৰৰ 993 টকা বৃদ্ধিক নিৰ্বাচনী বিল আখ্যা দিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। নিৰ্বাচনৰ আগতেই ৰাহুল গান্ধীয়ে কৈছিল নিৰ্বাচন শেষ হোৱাৰ পিছতেই ভাৰতত বৃদ্ধি পাব মূল্যবৃদ্ধি। আৰু ৰাহুল গান্ধীৰ কথাই প্ৰমাণিত হ'ল।
নিৰ্বাচন শেষ, বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম আৰু পেট্ৰল ডিজেলৰ দাম। তাৰ পিছতেই মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাহুল গান্ধী। দিবলৈ চোৱা আন এটা পলিটিকেল ব্ৰেকিং নিউজ। এক্সিট পল এইবাৰ পশ্চিমবংগক লৈ প্ৰকাশ কৰিছে আন এক সংস্থাই। জনমত পলছৰ এক্সিট পল মতে বিজেপি কেৱল মাত্ৰ ৮০ৰ পৰা ৯০খন আসন লাভ কৰিব পশ্চিমবংগত। বিপৰীতে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন টিএমচিয়ে ১৯৫ৰ পৰা ২০৫খন আসন লাভ কৰিব। অন্যান্যই ৪ৰ পৰা ৯খন আসন লাভ কৰিব। জনমত পলছৰ এই এক্সিট পল প্ৰকাশ। অন্য এটা খবৰ, বিটিচিৰ ১৫টা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি পুনৰবাৰ দাবী কৰিছে বিপিএফ প্ৰধান সাগ্ৰামা মহিলাৰীয়ে। এক্সিট পলৰ সমীক্ষাৰ পিছত এই দাবী বিপিএফ প্ৰধান সাগ্ৰামা মহিলাৰীৰ। সমগ্ৰ অসমত ৮০খনৰ অধিক আসন পাব এনডিএ মিত্ৰজোঁটে। বিপিএফ প্ৰধান সাগ্ৰামা মহিলাৰীৰ কথাত একমত নে আপুনি? কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। এক্সিট পল প্ৰকাশৰ পিছতেই এই মন্তব্য কৰিছে সাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰ, অসমত অতি কমেও ৯০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিম। ১০০খন হ'লেও আচৰিত হ'বলগীয়া একো নাই। ৪ মে' তাৰিখৰ পিছত ৩ গগৈৰ প্ৰসংগ অপ্ৰাসংগিক হৈ পৰিব সমগ্ৰ অসমত। যোৱাবাৰ নামনি অসমৰ ৫১খন আসনৰ ২০খন পাইছিলোঁ। এইবাৰ নামনি অসমৰ ৫১খন আসনৰ ৩৫খন পাম। এইদৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বহু চৰ্চিত বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুষ্ট বাংলাদেশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদনামা দাখিল। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বাংলাদেশত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ। বাংলাদেশ বিৰোধী মন্তব্য কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুষ্ট বাংলাদেশ ৰাষ্ট্ৰ। ভাৰতীয় উচ্চ আয়ুক্তক তলব বাংলাদেশ বিদেশ মন্ত্ৰীৰ কাৰ্যালয়লৈ। তলব কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনুষ্ঠানিক প্ৰতিবাদনামা দাখিল। হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশীক লৈ মন্তব্যত অসন্তুষ্টি প্ৰকাশ। বাংলাদেশে নিজৰ মতামত দাখিল কৰিছে পৱন বাধেক। বিগত সপ্তাহত মুখ্যমন্ত্ৰীয়ে ২০ বাংলাদেশীক প্ৰেৰণৰ দিছিল স্পষ্ট। অসমৰ পৰা ২০ বাংলাদেশীক ধৰি বাংলাদেশলৈ কথা উল্লেখ কৰিছিল। অশালীন লোকে কোমল ভাষা বুজি নাপায় বুলি স্পষ্ট মুখ্যমন্ত্ৰীৰ। এনে বক্তব্যই দুই দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ মনোভাৱক ভেঙুচালি। দুই দেশৰ সম্পৰ্কক লৈ বাংলাদেশৰ এই মন্তব্য। ইছৰাত জাহানে এই মন্তব্যক লৈ বাংলাদেশত দিছিল আবেদন। নতুন চৰকাৰে ভাৰত বাংলাৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিৰ্মাণৰ চেষ্টা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ খৰ্গহস্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। বাংলাদেশক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, ফলাফল ঘোষণা কৰাৰ পূৰ্বেই পশ্চিমবংগত এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনা। বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰি মাৰপিট পৰ্যন্ত কৰিছে। মুঠতে ইভিএম প্ৰসংগক লৈ পশ্চিমবংগৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। বিশেষকৈ ভৱানীপুৰ সমষ্টিত এনে ঘটনা তীব্ৰতৰ হৈ পৰিছে। বিজেপিৰ বিৰুদ্ধে ইভিএম খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি পুনৰবাৰ টিএমচিয়ে কৰিছে প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে। অন্য এটা খবৰ, অৱশেষত মানহানিৰ অপৰাধমূলক গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত ৰুজু কৰা গোচৰৰ বিপৰীতে পৱন খেৰাই দাখিল কৰা জামিন আবেদন মঞ্জুৰ কৰে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পূৰ্বে একেটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল পৱন খেৰাৰ জামিন আবেদন। ন্যায়াধী জে.কে. মহেশ্বৰী আৰু ন্যায়াধী অতুল চন্দ্ৰুকাৰৰ খণ্ড বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ ৰায়দানত ৰৈ যোৱা ত্ৰুটিসমূহ পৰ্যবেক্ষণ কৰি প্ৰদান কৰা ৰায়দানত ঘোষণা কৰে পৱন খেৰাক গ্ৰেপ্তাৰ কৰাৰ বাবে শক্তিশালী আধাৰ নাই। সমান্তৰালকৈ এই ৰায়দানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ ভাষা আৰু বক্তব্যও পৰ্যবেক্ষণ কৰে বিচাৰপীঠে। অৱশেষত কংগ্ৰেছৰ বহু বিতৰ্কিত নেতা পৱন খেৰাই যোৱাকালি জামিন লাভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল তাৰ পিছতে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰা হৈছিল পৱন খেৰাৰ বিৰুদ্ধে। আৰু অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত যোৱাকালি জামিন লাভ কৰে পৱন খেৰাই। অন্য এটা খবৰ, ভোটগ্ৰহণত খেলিমেলিৰ অভিযোগ।
15টাকৈ ভোট কেন্দ্ৰত 2 মে অৰ্থাৎ আজি পুনৰ ভোট গ্ৰহণ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ব্ৰেকিং নিউজ, নিৰ্বাচনৰ ভোট গ্ৰহণত ব্যাপক খেলিমেলিৰ অভিযোগ। 15টাকৈ ভোট কেন্দ্ৰত পুনৰ হ'ব আজি ভোট গ্ৰহণ। বেংগালৰ নিৰ্বাচনত এটাৰ পাছত আন এটা বিসংগতিৰ গুৰুতৰ অভিযোগ। দক্ষিণ 24 পৰগনা জিলাৰ 15টা ভোট কেন্দ্ৰত আজি হ'ব ভোট গ্ৰহণ। ভোটদানৰ সময়ত ৰিগিঙৰ অভিযোগ উত্থাপন হৈছিল। ব্যাপক খেলিমেলিৰ অভিযোগৰ পাছতে কঠোৰ দেশৰ নিৰ্বাচন আয়োগ। নিৰ্বাচনৰ ভোট গ্ৰহণত ব্যাপক খেলিমেলিৰ অভিযোগ পশ্চিমবংগত। আৰু যিকেইটা ভোট কেন্দ্ৰত খেলিমেলিৰ অভিযোগ উত্থাপন কৰা হৈছিল সেইকেইটা ভোট কেন্দ্ৰত পুনৰবাৰ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। আজি 4 মে তাৰিখ ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ। মুঠতে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ইখনৰ পিছত সিখন ঠাইত এনে খেলিমেলিৰ অভিযোগ উত্থাপন হৈ আছে। এফালে TMC আৰু বিজেপি কৰ্মীৰ মাজতো প্ৰচণ্ড মাৰপিট অব্যাহত আছে আৰু আনফালে ইটোৰ পিছত সিটো অভিযোগৰ ঘটনা পোহৰলৈ আহি আছে পশ্চিমবংগত। মুঠতে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন এতিয়া সমগ্ৰ ভাৰতবাসীৰ বাবে আকৰ্ষণীয় হৈ ৰৈছে। 4 মে তাৰিখ এতিয়া সকলোৱে অপেক্ষা কৰি আছে পশ্চিমবংগৰ ফলাফলৰ বাবে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। পশ্চিম এছিয়াৰ যুদ্ধখনে ইতিমধ্যে বিশ্বৰ খাৰুৱা তেল আমদানিকাৰী দেশবোৰত ইন্ধন সংকটৰ সৃষ্টি কৰিছে। কিন্তু একেবাৰে শোচনীয় পৰিস্থিতি হৈছে পাকিস্তানত। খাৰুৱা তেলৰ যোগান শৃংখল অব্যাহত হোৱাতকৈ অধিক দামত খাৰুৱা তেল কিনিব নোৱাৰা বাবেহে অধিক ইন্ধন সংকটৰ সন্মুখীন হৈছে পাকিস্তান। মধ্যপ্ৰাচ্যৰ যি যুদ্ধ চলি আছিল ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত, সেই মধ্যপ্ৰাচ্যৰ ভয়ংকৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতেই দেখিবলৈ পোৱা গৈছিল খাৰুৱা তেলৰ নাটনি। পাকিস্তানত এতিয়া খাৰুৱা তেলৰ বাবে হাহাকাৰ অৱস্থা আৰু কান্দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে পাকিস্তানৰ নাগৰিকৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যুক্তিসংগত বিজ্ঞানসন্মত নহয় এক্সিট পোল। এক্সিট পোলত বুজিব নোৱাৰি ভোটাৰৰ মনৰ আস্থা। সঠিক সমীক্ষা অবিহনে কেৱল TRPৰ বাবে এক্সিট পোল কৰে সংবাদ সংস্থাই। গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক নেকি সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক্সিট পোল? কিয় বন্ধ হ'ব লাগে অপিনিয়ন পোল, এক্সিট পোল? এক্সিট পোল সন্দৰ্ভত কি কয় ৰাজনৈতিক বিশ্লেষকে? আৰু এক্সিট পোল যি প্ৰকাশ পালে বিধানসভা নিৰ্বাচনক লৈ, তাৰ পিছতেই এক্সিট পোলক লৈ ভাৰতত আৰম্ভ হৈছে নতুন বিতৰ্ক। এক্সিট পোল বিজ্ঞানসন্মত নহয়, যুক্তিপূৰ্ণ নহয়। এক্সিট পোল কেৱল মাত্ৰ TRPৰ বাবেহে প্ৰকাশ কৰে সংবাদ মাধ্যমে। এনে এক্সিট পোল অতি শীঘ্ৰেই বন্ধ হ'ব লাগে। এনে এক্সিট পোল কেতিয়াও প্ৰকাশ হ'ব নালাগে। যি এক্সিট পোল প্ৰকাশ হৈছিল অসম, পশ্চিমবংগ আৰু বাকী 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ, সেই এক্সিট পোলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ৰাজনৈতিক বিষয়ববীয়াসকল। এনে এক্সিট পোল বন্ধ হ'ব লাগে বুলি মন্তব্য ৰাজনৈতিক বিষয়াসকলৰ। সমগ্ৰ অসমবাসীৰ ৰাজ্যলৈ এটা গৌৰৱৰ খবৰ। IPLত দিল্লী কেপিটেলছৰ বিৰুদ্ধে যোৱা নিশা এক সুন্দৰ ইনিংছ খেলে অসম সন্তান তথা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে। 50টা বলত 90 ৰান সংগ্ৰহ কৰে ৰিয়ান পৰাগে। সমগ্ৰ অসমবাসী ৰাইজৰ বাবে এই গৌৰৱৰ খবৰ। অসম সন্তান ৰিয়ান পৰাগে যোৱা নিশা দিল্লী কেপিটেলছৰ বিৰুদ্ধে এই আক্ৰমণাত্মক ইনিংছ খেলে। ইতিমধ্যেই প্ৰশংসাৰে উপচাই পেলাইছে ৰিয়ান পৰাগক। আপুনিও কমেণ্ট বক্সৰ জৰিয়তে জনাওক শুভেচ্ছা ৰিয়ান পৰাগক। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পৰাস্ত হ'ব 3 গগৈ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ নিজৰ সমষ্টিত বেয়াকৈ হাৰিব। এবাৰ 3 গগৈৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। 4 মে তাৰিখে অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু এইদৰে মন্তব্য কৰিছে দিলীপ শইকীয়াই। অসমত এইবাৰ ধূলিসাৎ হ'ব বিৰোধী। তৃতীয়বাৰলৈ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। সঁচা প্ৰমাণিত হ'ব এক্সিট পোল। এইদৰে মন্তব্য কৰিছে দিলীপ শইকীয়াই। বিজেপিয়ে 80খনতকৈও অধিক আসন লাভ কৰিব এইবাৰ আৰু NDA ট্ৰিপল ডিজিট অৰ্থাৎ 100তকৈও অধিক সিট লাভ কৰিব। মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। তৃতীয়বাৰৰ বাবে প্ৰচণ্ড বিজয় লাভ কৰিম বুলি ঘোষণা কৰিছে দিলীপ শইকীয়াই। 4 মেৰ 11 বাজি লৈকে বিৰোধীয়ে চৰকাৰ ৰাখিব বুলি কৈ থাকিব। এইবাৰ পৰাস্ত হ'বলৈ গৈ আছে 3 গগৈ। শিৱসাগৰ সমষ্টিত বৰ বেয়াকৈ পৰাস্ত হ'ব বিধায়ক অখিল গগৈ। যোৰহাট সমষ্টিত বেয়াকৈ পৰাস্ত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ পৰাস্ত হ'ব। গৌৰৱ লুৰিণ অখিলৰ সমষ্টিত জিকিব বিজেপিৰ প্ৰাৰ্থী। এইদৰে তিনি গগৈৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত মন্তব্য কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। কিমান সঁচাকৈ দিলীপ শইকীয়াৰ এই দাবী অহা 4 মে তাৰিখেহে স্পষ্ট হৈ পৰিব। অন্য এটা খবৰ, সুৰা সেৱন কৰি সদনত ভাষণ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। সদনত দেখিবলৈ পোৱা গৈছে এক হুলস্থলীয়া পৰিৱেশ। পঞ্জাৱত এই ঘটনা দেশৰ ৰাজনৈতিক ইতিহাসত নজিৰবিহীন ঘটনা সংঘটিত হৈছে। বিধানসভাৰ মজিয়াত সুৰাপান কৰি মুখ্যমন্ত্ৰীৰ ভাষণ, গম্ভীৰ নিচাত ৰঙীন হৈ থুকি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মানৰ বিৰুদ্ধে সকলোকে আচম্বিত কৰা অভিযোগ। ভিডিঅ' দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব আচলতে হৈছে কি? কিয় হঠাৎ কথা অস্পষ্ট হৈ পৰিল মুখ্যমন্ত্ৰী ভগৱত মানৰ? বিধানসভাত পূৰ্বে কাহানিও নেদেখা দৃশ্য দেখিবলৈ পোৱা গ'ল। কালিকা লাগিছে আম আদমি পাৰ্টিত। ৰাজনৈতিক বিপৰ্যয়ৰ মাজতেই এই মুখ্যমন্ত্ৰী মানৰ গাদী লৰিছে। যিকোনো মুহূৰ্তত পঞ্জাৱত চৰকাৰ খহিব পাৰে আম আদমি পাৰ্টিৰ। মানৰ ভাৰসাম্যতা হেৰুৱাৰ দৰে কথা বতৰা দেখা গ'ল। গণতন্ত্ৰৰ মন্দিৰত সুৰা সেৱন কৰি গৈছিল নেকি মুখ্যমন্ত্ৰী? ঘটনাৰ পাছতে দেশৰ ৰাজনীতিত আৰম্ভ হৈছে এতিয়া নতুন বিষয়। শাৰীৰিক অসুস্থতা, ষড়যন্ত্ৰ নে সুৰা স্থিতি স্পষ্ট কৰিব লাগিব আম আদমি পাৰ্টিয়ে। এটা শোকাবহক খবৰ, বজ্ৰপাতত একে পৰিয়ালৰে দুজনৰ মৃত্যু। ৰাজ্যত ভয়ংকৰ ধুমুহা আৰু ধুমুহাৰ বাবেই এই ভয়ংকৰ ঘটনা। ভয়ংকৰ বজ্ৰপাতত অসমত শোকাবহক ঘটনা সংঘটিত হৈছে। একে পৰিয়ালৰ দুজনৰ থিতাতে মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। চিৰাজুল হক, চকিত আলী মৃত্যু। আহত 3জনক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গোসাইগাঁৱৰ চিথিলাত ধুমুহাৰ সময়ত এই ভয়ংকৰ অঘটন। গুৰুতৰভাৱে আহত 3গৰাকীকৈ লোক। আহত একাব্বৰ মণ্ডল, শাখিন প্ৰামাণিক। খেতিপথাৰত মৰণা মাৰি থকা অৱস্থাত এই ঘটনা। আনহাতে বজ্ৰ পৰি মৃত্যু কেইবাটাও পশুধনৰ। নিহত আৰু আহতসকল একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে। আটাইকে ততাততীয়াকৈ দুধনা সমখীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আৰু আনফালে যোগী আদিত্যনাথ চৰকাৰৰ ৰাজ্যত এইবাৰ ভয়ংকৰ প্ৰকৃতিৰ তাণ্ডৱ লীলা। বৰ্তমানলৈকে 24গৰাকী মৃত্যু। যোগীৰ ৰাজ্যত প্ৰকৃতিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ধুমুহা, বৰষুণ, বজ্ৰপাতত 24গৰাকীকৈ লোকৰ মৃত্যু, 15গৰাকীকৈ লোক আহত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতত। বিগত দুদিন ধৰি উত্তৰ প্ৰদেশত অব্যাহত বতৰৰ কালৰূপ। প্ৰবল বৃষ্টিপাতত ক্ষতিসাধন হাজাৰ হাজাৰ কৃষকৰ শস্য। মৃতকৰ পৰিয়ালক সাহায্য প্ৰদানৰ নিৰ্দেশনা যোগী আদিত্যনাথ চৰকাৰৰ। উত্তৰ প্ৰদেশৰ প্ৰান্তে প্ৰান্তে জাৰি কৰা হৈছে হাই এলাৰ্ট। যোগীৰ ৰাজ্যত প্ৰকৃতিৰ এই তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত বৰ্তমানলৈকে 24গৰাকীকৈ লোকৰ মৃত্যু। সাৱধান, বতৰে ল'ব কালৰূপ। নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনাই এলাৰ্ট জাৰি কৰা হৈছে। 4 মে তাৰিখ পৰ্যন্ত এলাৰ্ট। 1 মেৰ পৰা 4 মেলৈ বতৰে চলাব তাণ্ডৱ। অসমত হ'ব পাৰে বান সদৃশ পৰিস্থিতি। 4 মেত অসমত নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত এলাৰ্ট। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এলাৰ্ট। কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে সতৰ্কবাণী। বিজুলী, ঢেৰেকনি, ধুমুহা, শিলাবৃষ্টিৰ আশংকা কৰা হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি। উজনিৰ পৰা নামনি অসমলৈ কেইবাখনো জিলাত য়েল্লো অৰেঞ্জ এলাৰ্ট। মুখলধাৰ বৰষুণে সৃষ্টি কৰিব পাৰে বান সদৃশ পৰিস্থিতি। আজিৰে পৰা ধুবুৰী, দক্ষিণ হালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। 2 মেত শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত অৰেঞ্জ এলাৰ্ট। 1 মে আজিৰ পৰা অহা 4 মে পৰ্যন্ত এই এলাৰ্ট জাৰি কৰা হৈছে। 4 মে পৰ্যন্ত সমগ্ৰ অসমবাসী ৰাইজক সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰদেশৰ জবলপুৰত ভয়ংকৰ ক্ৰুজ দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি। এতিয়ালৈকে 9জন লোকে প্ৰাণ হেৰুৱালে শোকাবহ দুৰ্ঘটনাত। হঠাৎ অহা ধুমুহাত
বৰ্গী বান্ধত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী ভৰ্তি জাহাজখনত থকা 30 যাত্ৰীৰ 22জনক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে। NDRF, SDRF, মধ্যপ্ৰদেশ আৰক্ষীৰ বিশাল দলৰ উৰে নিশা অভিযান। আৰু মধ্যপ্ৰদেশত সংঘটিত হোৱা এই ক্ৰুজ দুৰ্ঘটনাত মৃতকৰ সংখ্যা 9 জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, আমি 15ৰ পৰা 20,000 ভোটত জিকিম। সমীক্ষাত বেছি ওলাইছে, আমি কমকৈয়ে কৈছোঁ। বিহপুৰীয়াত নিৰ্বাচন কেৱল কংগ্ৰেছ বিজেপি বুলি হোৱা নাই, কেইবাটাও দিশৰ ওপৰত নিৰ্ভৰ কৰি হৈছে। বিহপুৰীয়াত দল ভিত্তিত নহয়, এজন স্থানীয় মানুহক ৰাইজে আশীৰ্বাদ দিছে। এক্সিট পোল সন্দৰ্ভত বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাম ভূঞাৰ এই প্ৰতিক্ৰিয়া। বিহপুৰীয়াত কংগ্ৰেছ প্ৰাৰ্থী 15,000ৰ পৰা 20,000 ভোটত জিকিব বুলি এই দাবী কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। লগতে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বত অসমত কংগ্ৰেছী চৰকাৰ গঠন কৰিব। 4 মে তাৰিখে অসমৰ নতুন মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। এই দাবী কৰিছে বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাম ভূঞাই।